হয় শাসনৰচিত বিজেপি চৰকাৰখনৰ যি উন্নয়নৰ ঢাক ঢোল বজাই আছে তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মঙলদৈ অসামৰিক চিকিৎসালয়ত। এটি বেজীৰ অভাৱৰ কাৰণে, এটি ঔষধৰ অভাৱৰ কাৰণে মানুহে হাবাথুৰি খাবলগীয়া হৈছে। কেমেৰা সহযোগী নিকুঞ্জয়ৰ ফালৰ পৰা দেখুৱাই গৈ থাকিব। এইখন হৈছে মঙলদৈ অসামৰিক চিকিৎসালয় আৰু মঙলদৈ অসামৰিক চিকিৎসালয়খনত বিভিন্ন অসুবিধাৰ কাৰণে তেওঁলোকে ঔষধ বেজী পোৱাৰ পৰা বঞ্চিত হৈছে। কিছু ব্যক্তি আছে, আমি কিছু ব্যক্তিৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিম। হয় দাদা, আপোনাৰ ক'ত ঘৰ, আপুনি ক'ত আহিছিলে? নমস্কাৰ, মোৰ ঘৰ ৮ নম্বৰ ৱাৰ্ড পিটি নগৰ মঙলদৈ। ইয়াতে মই মঙলদৈ চিভিল হস্পিটেলত আজি মই ৪-৫ দিন আহিছিলোঁ। অৰ্থপেডিক ডক্টৰ বিচাৰি কিন্তু মই এবাৰো লগ নাপালোঁ। লাষ্টত যাই আজি মই ফিজিঅ'থেৰাপি ডক্টৰক লগ কৰি মই এইখন প্ৰেছক্ৰিপশ্যন লিখিছোঁ। এতিয়া মই ফিজিঅ'থেৰাপি ডক্টৰে মোক এটা ইনজেকশ্যন লিখিছে। ইনজেকশ্যনটো ল'ব আহোঁতে ৬ নম্বৰ আহোঁতে চিৰিজটো কিনিব লগা হৈছে। এতিয়া চিৰিজটো কিনিব লগা কাৰণে মই ফাৰ্মাচীত আহিছোঁ। এইখন হস্পিটেল আমাৰ চৰকাৰী হস্পিটেল। আমাৰ আৰ্থিক অৱস্থা অতি শোচনীয়। গতিকে মই কি ভিত্তিত মই এইখন হস্পিটেলত আহিম তাকে মই ক'বলৈ মই আহিছোঁ। এই আপোনালোকে সাধাৰণতে যিখিনি দুখীয়া মানুহ বা নিচলা মানুহ তেওঁলোকে অসামৰিক চিকিৎসালয়লৈ আহে, চিকিৎসা কৰে চৰকাৰীভাৱে। আপোনালোকে সৰু বস্তু এটাৰ পৰা বঞ্চিত হৈছোঁ। এতিয়া আমাৰ অসম চৰকাৰৰ ওপৰত মই এটা অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত তেওঁলোকে অলপ নজৰ দিয়ক আৰু সাধাৰণ শ্ৰেণীৰ যিখিনি অসুখ আজাৰ হয় তেওঁলোকৰ মানে ভৱিষ্যত উন্নতিৰ কাৰণে যি চিকিৎসা পাব লাগে সেইখিনি গ্ৰহণ কৰক বুলি মই আশা কৰিছোঁ। এতিয়া আপুনি ক'ত যাব? এতিয়া মই ফাৰ্মাচীত মই চিৰিজ কিনিবৰ কাৰণে যাম। ইয়াতে নেপালোঁ। নাৰ্ছ বাইদেউ কৈছে চিৰিজটো কিনি আনক। গতিকে মই চিৰিজটো কিনিব যাম। কেইটকালৈ নাজানো। গতিকে মই এইখন চিভিল হস্পিটেলত এতিয়া বৰ্তমান চিৰিজ নাই। আৰু অন্যান্য চিকিৎসা কেনেধৰণে হ'ব? অন্যান্য চিকিৎসা মই নাজানো। ইয়াৰ মানে বিৰত বিভাগীয় কৰ্তৃপক্ষই জানিব। এই ক্ষেত্ৰত মোৰ ক'বলগীয়া এইখিনিয়ে। এই ধৰণে এগৰাকী ব্যক্তি আহিছিলে, তেখেতৰ যি অৰ্থপেডিকৰ ডক্টৰ বিচাৰিছিলে, কিন্তু এতিয়াও তেওঁ ডক্টৰৰ পৰা বঞ্চিত হৈছে। মই পুনতে যে আছুৰ যি বিষয়ববীয়াসকল আছে, মই বিষয়ববীয়াৰ ওচৰলৈ গৈছোঁ। যোৱাকালি এটি বেজীৰ অভাৱত চিবাঝাৰত এটা টিটি দি পঠাইছিলে, মৃত্যুক আঁকোৱালি ল'বলৈ হ'লে কণমানি ছাত্ৰীয়ে কি ক'ব? চাওক, ছাত্ৰীগৰাকীৰ মৃত্যুত আমি ছাত্ৰ সমাজৰ পৰিয়াল মৰ্মাহত হৈছোঁ আৰু সমান্তৰালভাৱে অসম চৰকাৰখনক, স্বাস্থ্য বিভাগক আমি ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ, গৰিহণা প্ৰকাশ কৰিছোঁ। কিয়নো এগৰাকী কণমানি ছাত্ৰীৰ সুচিকিৎসাৰ অভাৱত তেখেতৰ মৃত্যু হ'ল। গতিকে এগৰাকী ছাত্ৰীক যেতিয়া সৰ্পই দংশন কৰিলে, সৰ্পই দংশন কৰাৰ পিছত সেই সৰ্পডালৰ কিমান বিষাক্ত তাৰ ওপৰত চিকিৎসকে পৰিয়ালৰ ৰোগীৰ লগত কথা পাতি তেওঁলোকে এণ্টিভেনমটো সোনকালে দিয়াৰ প্ৰয়োজনীয়তা আছিলে। কিন্তু প্ৰাথমিক চিকিৎসালয়খনত তেওঁলোকে যি ধৰণৰ চিকিৎসা পাব লাগিছিল তাৰ পৰা ব্যৰ্থ হৈছে। তাৰ পৰৱৰ্তী সময়ত মঙলদৈ চিকিৎসালয়লৈকে আনিলে। ইয়াত এণ্টিভেনম দিয়া বুলি কৈছে, কিন্তু এণ্টিভেনম দিব লাগিলে যিখিনি আন্তঃগাঁথনি লাগে, ICU লাগে, ভেণ্টিলেটৰ লাগে, সেই ICU আৰু ভেণ্টিলেটৰ ইয়াত কাৰ্যক্ষম হৈ থকা নাই আৰু ভেণ্টিলেটৰ ইয়াত নায়েই। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈকে আমি এটি প্ৰশ্ন সুধিব খুজিছোঁ। তেখেতে এইবাৰ যি আমাৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন হৈ গ'ল, তাত তেওঁ অসমৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে তেওঁ প্ৰচাৰ কৰিছিল আৰু তাত তেওঁ অসমৰ যিটো এটা মডেল তেওঁ এটা বাহিৰত তেওঁ প্ৰকাশ কৰিছিল। অসমখন মানে ভাৰতৰ 5খন ৰাজ্যৰ শ্ৰেষ্ঠৰ ভিতৰত আনিবলৈ তেখেতে প্ৰয়াস কৰিছে, শ্লোগান দিছে। ইয়াত আমাৰো সমৰ্থন আছে, সহযোগিতা থাকিব। কিন্তু যে 5খন ৰাজ্য শ্ৰেষ্ঠ কৰিব গ'লে এখন জিলাৰ মুখ্য যিখন চিকিৎসালয় তাত যদি আন্তঃগাঁথনি নাথাকে, কি ধৰণে 5খন ৰাজ্যৰ আমি শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি সোমাব পাৰিম? এই কথাও আমাৰ হাতৰ হৈ আছে। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে হাতে কামে কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেখেতে অকল কথাৰে নহয়, কামেৰে যাতে ৰাইজক আশ্বস্ত কৰিব পাৰে, এইকাৰণে আমি অসম চৰকাৰলৈকে আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ দৰং ওদালগুৰিৰ এইখন সামূহিক স্বাস্থ্য কেন্দ্ৰ, ইয়াত সকলোৱে আহে আৰু ইয়াত জৰুৰীকালীন চিকিৎসাৰ কাৰণে এই চিকিৎসালয়খনত আহে। কিন্তু এই যিখন চিকিৎসালয়খনৰ আন্তঃগাঁথনি একেবাৰে নাই বুলি ক'ব পাৰি। গতিকে আন্তঃগাঁথনি ইয়াত বিকাশ কৰিব লাগে আৰু ইয়াৰ যিটো আভ্যন্তৰীণ যিটো শৃংখলা ৰোধ কৰাৰ কাৰণেও হস্পিটেল কৰ্তৃপক্ষই কঠোৰ যাতে দৃষ্টিভংগী গ্ৰহণ কৰে, এই কথাটো আমি সমান্তৰালভাৱে উল্লেখ কৰিম। গতিকে এই চিকিৎসালয়খনৰ আন্তঃগাঁথনি বিকাশ হ'ব লাগে, অসম চৰকাৰখনে হাতে কামে কৰিব লাগে, জনসাধাৰণে যাতে স্বাস্থ্যৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে তেওঁলোকে ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগে। এই ধৰণে যি আছুৰ যি কেন্দ্ৰীয় বিষয়ববীয়াগৰাকীয়ে দাবী উত্থাপন কৰিছে যে ঢাক ঢোল বজালেই নহ'ব, হাতে কামে কৰিব লাগিব। দেশখনৰ যি 5খন ৰাজ্যৰ ভিতৰত অসমখনো এখন ৰাজ্য হিচাপে পৰিগণিত কৰিব, তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। এগৰাকী ব্যক্তি আছে, যিহেতু মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ নিছে স্বাস্থ্য বিভাগ, তৎসত্ত্বেও কিন্তু মঙলদৈ চিকিৎসালয়ৰ অৱস্থা তেনেই শোচনীয়, কি ক'ব? যোৱাকালিৰ ঘটনাটো খুব মৰ্মান্তিক। আমি এটা কণমানিক হেৰুৱাইছোঁ। অকল এণ্টিভেনম আমি হয়তো সাধাৰণ ৰাইজ বা আমি সচেতন ৰাইজ বুলি আমাক কৈছে, আমি নাজানো।
কিন্তু চিপাঝাৰত বা আমাৰ যিটো মঙলদৈ সদৰ একদম গোটেই ওদালগুৰি লৈ যিটো অঞ্চল সামৰি লৈ কেনে এটা চিকিৎসা ব্যৱস্থা, কিন্তু তাত কিছুমান আন্তঃগাঁথনিত আমি অলপ অসুবিধা কেতিয়াবা আমাৰ চকুত পৰে, যেনেকৈ আইচিইউটো এনেকুৱা এটা তাৎক্ষণিকভাৱে বস্তু আছে, আমাৰ নামত আছে, এতিয়া ভিতৰত আন্তঃগাঁথনিৰ যিখিনি প্ৰয়োজন আমাৰ ধৰক এটা খুব চিৰিয়াছ পেচেণ্টক ৰাখিবৰ কাৰণে সেইখিনি তেখেতে কাৰ্যক্ষম হৈ আছেনে, সেই কথাবোৰ আমাক কেতিয়াবা আমনি দিয়ে। কাৰণ আমি মৃত্যু আমাৰ অপৰিহাৰ্য অংগ, কিন্তু আমি এইটো চেষ্টা কৰিব পাৰোঁ। যদি আমি গাঁওবোৰৰ পৰা আহি কেনে ইয়াতে আমি ঘূৰি থাকিব লাগে, আইচিইউ এটাৰ কাৰণে আমি গুৱাহাটীলৈ গুচি যাব লাগে, যিটো চিকিৎসা ইয়াতে হ'ব বুলি ভাবোঁ সেই চিকিৎসাটো নহয়। এতিয়া স্বাস্থ্যমন্ত্ৰীয়ে আগতে যি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু এতিয়া স্বাস্থ্যমন্ত্ৰী, এতিয়া তেখেতক মই কাতৰভাৱে অনুৰোধ কৰিছোঁ, হস্পিটেল মেডিকেল কলেজ হওক, আমাৰ উন্নতি চিকিৎসা হওক, কিন্তু তাৰ লগে লগে যিবোৰ আমাৰ আছে আগতীয়া পুৰণাকৈ, এতিয়া সেই চিকিৎসা খুব অতি উন্নতি বা আধুনিকৰণ কৰি ইয়াতে পৰ্যাপ্ত চিকিৎসক প্ৰদান কৰিব লাগে। যি ঔষধ পাতি এণ্টিভেনাম যি প্ৰয়োজন সেইখিনি সদৰ চিকিৎসালয় হিচাপে তাতে মজুত থাকিব লাগে বুলি মই ভাবোঁ। আপোনাৰ আগতে এইমাত্ৰ দেখাবলৈ এটা চিৰিঞ্জৰ অভাৱ হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়, কি ক'ব? প্ৰায় মানুহখিনিয়ে কৈ থাকে যে চিৰিঞ্জ এটা নাপায় বা চেলাইনৰ পাইপ এটা নাপায়। কেতিয়াবা যদি এইবোৰ পৰ্যাপ্ত পৰিমাণে আছে বা কেতিয়াবা আমি এনেকুৱাও দেখা পাইছোঁ যে কিছুমান ঠাইত পেলাইও থৈ দিয়ে, সেনেকুৱাও দেখা পাইছোঁ। যদি আপোনালোকে আমি চাওক, আমি সাধাৰণতে আমি গাঁৱৰ পৰা অহা মানুহ, কিন্তু যিসকল টকা পইচাৰে বহুত ধনী মানুহ তেখেতসকলে প্ৰায় ব্যক্তিগত চিকিৎসালয়ত যায়, তাত আমাক ক'ব লগা নাই। কিন্তু যিহেতু আমি এটা গাঁও পৰিৱেশত থকা মানুহ, গাঁৱৰ পৰা চিকিৎসক, এওঁলোকে বহু কথা নাজানে। সেই কামবোৰ যদি যিসকলে দায়িত্ব পালন কৰি আছে ইয়াতে চিকিৎসা বা সেৱা আগবঢ়াই আছে, তেখেতসকলকো মই কাৰোবাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে যিখিনি পাৰে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াওক। কাৰণ কেতিয়াবা আমি অলপ ঘটনা ইয়াতে ঘটি যায়, সেই কথাবোৰে কেতিয়াবা আমাক আমনি দিয়ে। এইকাৰণে দিয়ে যে আপোনালোকে দেখা পাইছে যে কাৰোবাৰ মাজতে এটা ঘটনা হৈ গৈছিল বুলি কৈছে, আৰু যোনটো যোৱাকালিৰ ঘটনা, এই ঘটনাটোৰ কাৰণে খুব কষ্ট পাইছোঁ। কাৰণ যিটো শিশু আমি এণ্টিভেনাম বা অক্সিজেনৰ অভাৱত আমি হেৰুৱাব লগা হৈছে। সেইকাৰণে মই আপোনালোকৰ মাধ্যমেৰে স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী অসমৰ মাননীয়, যি আমাৰ অসমখনক আগবঢ়াই লৈ যাব ভাৰতবৰ্ষত এটা ঠাই দিয়াৰ কথা, সেই ঠাইখিনিত আমাক যাতে এই চিকিৎসালয় স্বাস্থ্যকেন্দ্ৰ সৰ্বপ্ৰকাৰে আমাক যাতে আগুৱাই লৈ যায়, মই তাকে অনুৰোধ কৰিছোঁ। এই ধৰণে স্থানীয় ৰাইজসকলৰ বা দল সংগঠনৰ এটাই অভিযোগ যে মঙলদৈ অসামৰিক চিকিৎসালয়ত এটি সামান্য চিৰিঞ্জৰ অভাৱ হৈছে, আইচিইউৰ অভাৱ হৈছে, ভেণ্টিলেটৰৰ অভাৱ হৈছে, ডক্টৰৰ অভাৱ হৈছে, পৰ্যাপ্ত পৰিমাণৰ ঔষধ এই মঙলদৈ অসামৰিক চিকিৎসালয়ত সাধাৰণ উপলব্ধ নাই। গতিকে এই ধৰণৰ যদি স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তনৰ জয়গুণ গাই থাকে, তাৰ বিপৰীত ছবি মঙলদৈ অসামৰিক চিকিৎসালয়ত পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।